দেশ তথা ৰাজ্যৰ অন্যান্য স্থানৰ লগতে আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত সদৌ অসম সাঁওতালী মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। গোসাইগাঁও হাৰাপুতা খেলপথাৰত সদৌ অসম সাঁওতালী মহিলা সমিতিৰ 18 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। আয়োজিত কাৰ্যসূচীত অতিথি হিচাপে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা উপস্থিত থাকি আজিৰ নাৰী পুৰুষৰ তুলনাত কোনো গুণে কম নহয় বুলি উল্লেখ কৰে। সদৌ অসম সাঁওতালী মহিলা সমিতিৰ সভানেত্ৰী ৰেণুকা কিস্কুৱে আঁত ধৰা কাৰ্যসূচীত গোসাইগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ ৰেজিনা মাৰাণ্ডী, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক আনানিয়াছ হেমব্ৰম, বিশিষ্ট সমাজ সেৱক ভৰত টুডুৰ লগতে কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। পোনপ্ৰথমে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মই সমগ্ৰ নাৰী সমাজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোসাইগাঁও মহকুমাৰ অন্তৰ্গত থকা হাৰাপুতা ফুটবল গ্ৰাউণ্ডত সাঁওতাল ওমেন এছ'চিয়েশ্যনৰ সৌজন্যত নাৰী দিৱস ইয়াত উদযাপন কৰা হৈ আছে। আৰু এই নাৰী দিৱসত ময়ো এজন অতিথি হিচাপে আমন্ত্ৰিত। মই নথৈ আনন্দিত। আজি যিহেতু বিশ্ব নাৰী দিৱস অকল ইয়াতে নহয়, গোটেই অসমত, গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীত, গোটেই বিশ্বত আজি উলহ মালহেৰে নাৰী দিৱস উদযাপন হৈ আছে। আৰু বিশেষ তাৎপৰ্য নাৰীসকলক কি ধৰণে স্বাৱলম্বন কৰা যায় সেইটোৰ ওপৰতে আজি আলাপ আলোচনা চলিছে। আৰু নিশ্চয়কৈ মই ভাবিম যে বৰ্তমান নাৰী সমাজে বহু গুণে আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যাবলগীয়া আছে, কিয়নো নাৰীয়ে এটা সমাজৰ, দেশৰ, জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে নাৰী সমাজক এৰি নৈ কৰি আমি যাব নোৱাৰোঁ। গতিকে আজিৰ দিনত মই নাৰী সমাজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগলৈ আগবাঢ়ি যাবলৈ মই উৎসাহ প্ৰদান কৰিছোঁ, কিয়নো নাৰীসকলে ঘৰৰ সমগ্ৰ কাম কাজ নাৰীসকলে বহন কৰে আৰু পুৰুষসকলেও নাৰীসকলক অগ্ৰাধিকাৰ দিব লাগে। কিয়নো উদাহৰণস্বৰূপে আজি দেখিবলৈ পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম নাৰী ৰাষ্ট্ৰপতি, তেখেত আজি প্ৰথম এটা চেয়াৰত বহিছে। গতিকে নাৰীসকলক কম নহয়, নাৰীৰ বহু অধিকাৰ আছে। চৰকাৰেও নাৰীৰ অধিকাৰসমূহ যাতে প্ৰদান কৰে তাৰে কামনা কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ আদিবাসী নাৰী সমাজ সঁচাকৈ ক'বলৈ গ'লে আজিৰ দিনত পিছুৱাই আছে। আৰু বিশেষ কাৰণ হ'ল পিছুৱাই থকাৰ শিক্ষা। শিক্ষা অবিহনে নাৰীয়ে হওক বা পুৰুষেই হওক আগবাঢ়িব নোৱাৰে। গতিকে শিক্ষাৰ দিশত যাতে নাৰী সমাজ আগবাঢ়ি যায়, আমাৰ পৰৱৰ্তী কণ উঠি অহা ল'ৰা ছোৱালীক যাতে নাৰীয়ে ভাল এটা দিশত আগুৱাই লৈ যাব পাৰে তাৰে কামনা কৰিছোঁ।